জামাদাৰহাট অঞ্চলৰ সমাজকৰ্মী ডক্টৰ ৰেজা আমিনে বালাতাৰীত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আগবঢ়ালে আৰ্থিক সাহায্য। আজি তেখেতে আগবঢ়োৱা অনুদানৰ টকাৰে বাহৰ পাৰ্কো পাইনৰ কাম আৰম্ভ হয়। দক্ষিণ খালমাৰা ৰাজা চক্ৰৰ অন্তৰ্গত তথা বীৰসিং জৰুৱা সমষ্টিৰ বালাতাৰী চৰত অব্যাহত আছে লুইটৰ ভয়ংকৰ গৰাখহনীয়া। ইতিমধ্যে উক্ত অঞ্চলৰ পৰা শ শ বিঘা কৃষিভূমি নৈৰ বুকুত যা গৈছে। বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। আজি সমাজকৰ্মী ডক্টৰ ৰেজা আমিনৰ নেতৃত্বত AIUDFৰ সজাতি দলে বালাতাৰীৰ গৰাখহনীয়াৰ অঞ্চল পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয় আৰু সমাজকৰ্মী ডক্টৰ ৰেজা আমিন ব্যক্তিগতভাৱে 50,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়াই লগতে উক্ত কামৰ ক্ষেত্ৰত প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলেও আৰ্থিক অনুদান আগবঢ়াব বুলি জানিবলৈ দিয়ে। নাই ইয়াতে দেখিছো নদী বহুতখিনি ভাঙিছে। এই অঞ্চলখিনি আমাৰে অঞ্চল হয়। মই আচলতে জামাদাৰহাট অঞ্চলৰ ল'ৰা হওঁ, জামাদাৰহাট অঞ্চলৰ হওঁ। তাতছিয়াত মোৰ ঘৰ। মই এনে ঘৰত আহি থাকোঁ। মই গোৱালপাৰাত থাকোঁ। আমাৰ AIUDF দলৰ সুপ্ৰিমো মোক কৈছিলে আপুনি যাওক আৰু এখন সজাতি দল আনি ইয়াত আমাৰ চেণ্ট্ৰেল কমিটিৰ মানুহ আছে, ডিষ্ট্ৰিক্ট কমিটিৰ মানুহ আছে। আমি গোটেইবিলাক আহিছোঁ ইয়াতে আৰু ভিডিঅ' কনফাৰেন্সিঙত আমি আমাৰ দলৰ সুপ্ৰিমৰ লগত মৌলানা বদৰুদ্দিন আজমল আল কাছিমিৰ লগত আলোচনা কৰিলোঁ। তেখেতে খুব মৰ্মাহত হৈছে। তেখেত আমাৰ MP আছিলে, এইবাৰ তেখেত MP হ'ব পৰা নাই, কিন্তু আমাৰ পৰা সিহঁত আঁতৰি যোৱা নাই। আমাৰ প্ৰতি তেখেতৰ মন সকলো সময়তে আছে। তেখেত আমাৰ কাৰণে কান্দি থাকে। তেখেতে কৈছে যিমানখিনি পাৰোঁ মই সহায় কৰিম। ইতিমধ্যে তেখেতে 1 লাখ টকা দিছে আৰু কালিৰ ভিতৰত আহি যাব বুলি কৈছে। মই নিজেও 50,000 টকা দিলোঁ আৰু আমাৰ অঞ্চলৰ সকলো মানুহক কৈছোঁ যিহঁতে পাৰে দিবলৈ সিহঁতে যাতে অলপ অলপ দিও এই অঞ্চলখন যাতে আমি ৰক্ষা কৰিব পাৰোঁ। আৰু বিশেষকৈ আমাৰ MLA ছাৰক, MP ছাৰক কৈছোঁ আপোনালোকে আহক, নহ'লে আপোনালোকে প্ৰতিনিধি পঠাওক, যাতে কেনেকৈ এই অঞ্চলখন ৰক্ষা কৰিব পাৰোঁ সেইখিনি চাওক আৰু চৰকাৰৰ লগত কথা পাতক, এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতক। এইখিনি ক'লোঁ। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। গৰাখহনীয়াটো মোটামুটি 1 মাহৰ পৰা আৰম্ভ হৈছে। কিন্তু আমি ইয়াৰ আগতে ইয়াত আন্দোলন এটা কৰিছিলোঁ। লগে লগে এই সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত ডক্টৰ ৰেজা আমিন চাহাবে তেখেতে দেখাৰ পিছত আমি তেখেতৰ লগত কথা পাতিলোঁ। কথা পাতি তেখেতে অলৰেডি 50,000 টকা আজি দি গ'ল আৰু প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবে 1 লাখ টকা দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। পইচা এতিয়ালৈকে অহা নাই। কিন্তু কিমান পৰিয়াল আছে? ইয়াত মোটামুটি 500 মান পৰিয়াল আছে। স্কুল প্ৰতিষ্ঠান আছে, 3-4টা মান স্কুল প্ৰতিষ্ঠান আছে। সেইসকলৰ কবলত পৰিছে। চৰকাৰক কি দাবী? চৰকাৰক আমি আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ এই বালাতাৰী জামাদাৰহাট ব্লকৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত তাৰাংগাজাৰ গাঁও পঞ্চায়ত অন্তৰ্গত বালাতাৰী গাঁওখন প্ৰটেকশ্যন কৰাৰ বাবে কিবা এটা ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আজি পাৰ্কো পাইনৰ কাম আৰম্ভ হৈছে। গোৱালপাৰা লক্ষীপুৰৰ পৰা চাহি ৰাব্বানী ৰিপৰ্ট, নিউজ 24 এনি।